ফুটবল মেটছত বিৰতি শুনিছিলোঁ। অসমৰ ৰাজনীতি দীঘলীয়া সময় আছে, বিৰতি শুনা নাই। ফুটবল মেটছত হাফ টাইম থাকে। এইটো এতিয়া গৌৰৱ গগৈয়ে প্ৰথম হাফ টাইম লৈছে ইলেকশ্যনৰ আগতেই। ইলেকশ্যনৰ মাজত আৰু কেইবাৰ হাফ টাইম লৈ চাই থাকক। দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী বিশেষকৈ যোৱা 2-3 মাহত যি ধৰণে অসমলৈ আহিছে, এইটোৰ পৰা দুটা কথা প্ৰতীয়মান হৈছে। এটা হৈছে যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো সবল নেতৃত্ব, তেওঁ যি ধৰণে দিল্লীৰ সন্মুখত অসমক প্ৰজেক্ট কৰিছে, সেইটো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আগমনে পৰিস্ফুট কৰিছে। দ্বিতীয়তে হৈছে যে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী যোৱা সময়ছোৱাত যিমানবাৰ আহিছে, এবাৰো খালী হাতে অসমলৈ অহা নাই। আপুনি চাবলগীয়া কথাটো হৈছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অহাটোৱে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়, আহোঁতে আমি কিবা পাইছোঁ নে নাই পোৱা। যিদিনাখনেই গৃহমন্ত্ৰীজন আহিছে, অসমে কিবা এটা নতুন বস্তু পাইছে। যিদিনাখন প্ৰধানমন্ত্ৰী আহিছে, অসমে কিবা এটা নতুন বস্তু পাইছে। আৰু এই কথাবিলাক জাতিয়ে বৰ সচেতনে চকু ৰাখিছে। আৰু এই কথাবিলাক আহি থকা সময়ত অসমৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰিব, অসমীয়া জাতিৰ ভৱিষ্যত নিৰ্ণয় কৰিব।